ধনবল আৰু বাহুবলেৰে বলিয়ান হৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিৰ চকু পানীক যেনেকে ভৰিৰে মোহাৰিবলৈ কুণ্ঠাবোধ কৰা নাই, জাতিৰ চকু পানীৰ ঢলত এই দিছপুৰৰ পৰা বিজেপি চৰকাৰ 2026 চনৰ 10 মেৰ পাছত কংগ্ৰেছ দলৰ নেতৃত্বত যাই যে ব্ৰহ্মপুত্ৰৰ পানীত উটুৱাই দিব, সেয়া সংকল্প ইতিমধ্যে অসমৰ কংগ্ৰেছ কৰ্মীয়ে অসমৰ ৰাইজে লৈছে। কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে 2000 টকা যদি কোনোবাই ঘুষ খায় তেওঁ মুখ্যমন্ত্ৰী থাকোতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বোলে বাঘৰ দৰে জঁপিয়াব। এটা পৰিয়ালে হোটেলৰ পাছত হোটেল কিনিছে, বাগানৰ পাছত বাগান কিনিছে, স্কুলৰ পাছত স্কুল বনাইছে, টিভি চেনেলৰ পাছত টিভি চেনেল খুলিছে, পেপাৰৰ পাছত পেপাৰ কিনিছে। আজি অসমৰ মানুহে সত্যৰ সন্ধান আৰম্ভ কৰিছে। কয়লা সিন্ডিকেটৰ চৰকাৰ কোন? অসমৰ আটাইতকৈ উপাৰ্জন বেছি কাৰ হৈছে? ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হবৰ কাৰণে কোন ওলাইছে? এই সত্যৰ সন্ধান আজিৰ পৰা কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আজিৰ পৰা আমি আৰম্ভ কৰিছো। দেৱলাল গাওলুচা চিফ এক্সিকিউটিভ মেম্বাৰ, বিজেপি দলৰ ডিমা হাছাও অট'নমাছ কাউন্সিলত তেওঁ CM, বিজেপি দলৰ নেতা আৰু তেওঁৰ পত্নীৰ নামত অট'নমাছ কাউন্সিলে। এফালে অট'নমাছ কাউন্সিলে এগৰাকী পত্নীক কি দিয়ে? অবৈধ সিন্ডিকেটৰ লাইচেন্স। এফালে এজনৰ পত্নীয়ে পায় PP কিটৰ লাইচেন্স। ৰাইজসকল কথাটো মনত পেলাব, এতিয়া অসমত দুগৰাকী মহিলাৰ ভাগ্য বিধাতা অসমৰ বিজেপি চৰকাৰ, আৰু বাকী মহিলাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে অৰুণোদয় নাম দি পেলাই 1250 টকা। অসমৰ বেলেগ মহিলাই 1250 টকা পাব, আৰু এগৰাকী মহিলাই সুপ্ৰিম কোৰ্টৰ বাধাকো নেওচা দি অবৈধ সিন্ডিকেট চলোৱাৰ অধিকাৰ পাব। কোনোবাই কভিডৰ সময়ত PP কিটৰ কণ্ট্ৰেক্ট পাব, কোনোবাই অসমৰ সম্পদ লুণ্ঠন কৰিব, আৰু সেই কথা আমি সব মনে মনে চকু মুদি চাই থাকিব নোৱাৰো। আজি CBI ক'ত গ'ল? আজি গুৱাহাটীত থকা CBI অফিচ, আজি গুৱাহাটীৰ পুলিচ, ডিমা হাছাও পুলিচ কলে গ'ল? সুৰংগৰ পিছত সুৰংগ ওলাইছে, সুৰংগৰ পৰা ওলোৱা পানীৰ ঢলত মানুহ ওপৰলৈ উপঙি আহিছে। 5 দিন ধৰি উদ্ধাৰ অভিযানত শ্ৰমিকক বিচাৰি উলিয়াব পৰা নাই। কোনটো সুৰংগ দি গৈ শ্ৰমিক ক'ত সোমাই আছে আজি কোনেও নাজানে। সুপ্ৰিম কোৰ্টৰ বাধা থকাৰ পিছত ইমান সুৰংগ খান্দিলে, পুলিচ ক'ত শুই আছিলে? জিলা প্ৰশাসন ক'ত শুই আছিলে? হিমন্ত বিশ্ব শৰ্মাই কয় অসমৰ মানুহক যে অসমত সিন্ডিকেট নাই। মুখ্যমন্ত্ৰীৰ ক্ৰেডিবিলিটি কিমান? হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাসযোগ্যতা কিমান? কংগ্ৰেছ আজি পাপমুক্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে যি সিন্ডিকেটৰ বদনাম কংগ্ৰেছে লৈছিল, আজি সেই পাপৰ পুখুৰীত বিজেপিয়ে গা ধুবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছৰ পৰা যোৱা লেতেৰা পানী গৈ আজি বিজেপিৰ বাজপেয়ী ভৱনত সোমাইছে, আৰু বিজেপিৰ পদুম ফুলৰ ৰং লাহে লাহে কয়লাৰ ৰং লবলৈ আৰম্ভ কৰিছে। 2026 চনৰ 10 মেৰ ভিতৰত অসমৰ ৰাইজে পদুম ফুলৰ ৰঙৰ লগত কয়লাৰ ৰং দেখিব। পঞ্চায়ত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যলৈকে যাব তাতে এই বেনাৰ প্ৰদৰ্শিত হব যে কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন, আমাক বিচাৰ কৰি দিব লাগিব। এতিয়ালৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আহিছিল অসমলৈ, খবৰ নললে। মুখ্যমন্ত্ৰীয়ে যাবলৈ সময় পোৱা নাই। মই সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছো, বেয়া মানুহৰ কাৰণে সমাজখন ধ্বংস নহয়, বেয়া মানুহৰ কাৰণে সমাজখন ধ্বংস নহয়।
কিন্তু ভাল মানুহবিলাকে যদি বেয়া মানুহবিলাকৰ বেয়া কামবিলাকত মনে মনে থাকে, ভাল মানুহবিলাকে যদি বেয়া মানুহৰ বেয়া কামবিলাকক মৌন সমৰ্থন কৰে, তেতিয়া সমাজ ধ্বংসৰ ফালে গতি কৰে। অসমীয়া সমাজ আৰু সভ্যতাক আমি বচাব লাগিব। আমাৰ শ্ৰমিকসকলৰ ভৱিষ্যতৰ নিৰাপত্তা আমি নিশ্চিত কৰিব লাগিব। আৰু অসম মাতৃৰ ওপৰত হৈ থকা লুণ্ঠন, বনি খনিজ সম্পদ বনজ সম্পদৰ ওপৰত হোৱা লুণ্ঠন আমি বন্ধ কৰিব লাগিব। সুপ্ৰিম কোৰ্টক অৱমাননা কৰা যি দুঃসাহস, এই দুঃসাহসৰ বিৰুদ্ধে গণতন্ত্ৰ প্ৰেমী সংবিধান প্ৰেমী প্ৰত্যেকগৰাকী ব্যক্তি আমি একত্ৰিত হ'ব লাগিব। মই দীঘলীয়াকৈ বক্তব্য নাৰাখো, এই আৰম্ভণি 2000 টকা ঘোষ খালে জপিয়াই বুলি কোৱা বাঘক জগাবৰ কাৰণে আৰম্ভণি। আৰু সেই বাঘক অসমৰ ৰাইজে 26 চনত ট্ৰেংকুলাইজাৰ দি পেলাই অচেতন কৰিব। এই যে বাঘ 2000 টকা খালে ঘোষ খালে যে জপিয়াম বুলি কৈছিলে, এতিয়া টোপনি ভাও ধৰি শুই আছে। সেই বাঘক 2026 চনৰ 10 মেত অসমৰ মানুহে EVM-ত ট্ৰেংকুলাইজাৰ দি পেলাই বাঘক আমি অচেতন কৰিম। দিছপুৰৰ পৰা যেতিয়ালৈকে চিণ্ডিকেটৰ নায়কক, চিণ্ডিকেটৰ খলনায়কক আমি অপসাৰণ কৰিব নোৱাৰো, কংগ্ৰেছে কেতিয়াও শান্তিৰে উশাহ নলয়। মই সমগ্ৰ অসমৰ জিলা কংগ্ৰেছ সমিতিসমূহক, আমাৰ সকলো বিধায়ক সাংসদক, আমাৰ প্ৰত্যেকগৰাকী দলৰ নেতা কৰ্মী শাখা সংগঠনক ধন্যবাদ জনাইছো যে 12 ঘণ্টাৰ ভিতৰত দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোটেই অসমৰ জিলাই জিলাই আজি সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন অৱস্থান ধৰ্মগত হৈছে। অলপ পাছত আমাৰ মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে আমাৰ যিটো ইয়াত আমাৰ গুৱাহাটীত যিটো অফিচ আছে, কোল ইণ্ডাষ্ট্ৰি কি কয়, কোল ডাইৰেক্টৰৰ অফিচত ঘেৰাও কৰিবলৈ যাব। আজি মহিলা কংগ্ৰেছ ওলাইছে, আজি যুৱ কংগ্ৰেছ ওলাইছে, সেৱাদল ওলাইছে। কালিলৈ অসমৰ ৰাইজ ওলাব। অসম বচাব লাগিব, হিমন্ত বিশ্বক ক্ষমতাৰ পৰা নিপাত যোৱাব লাগিব। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।